এতিয়া ষ্টেপ 2 এই ষ্টেপ 2 হৈছে মানে মোৰ বেয়া লগাখিনি কৈ আছোঁ বা তাইৰ লগত কি কৰিছিলোঁ আমাৰ খোৱা লোৱা ঘূৰা ফুৰা সকলোখিনি আমাৰ হৈ গ'ল অহা যোৱা সিহঁতৰ অহা যোৱা আমাৰ অহা যোৱা এই গোটেইখিনি হৈ গৈছে আৰু তাৰপাছত মই ক'লোঁ যে বোলে বিয়াৰ কথাটো মাথা মাৰিছিলোঁ বিয়াৰ কথা ক'লে তাৰমানে তাই মোৰ ছুটি যায় তাৰমানে মই নহওঁ বেয়া মই 3-4 বছৰ পাছতহে হ'ম তাৰমানে কাজিয়া কৰি থাকিলোঁ না মই তোমাৰ লগত বিয়া হ'ব নোৱাৰোঁ মোক তোমাৰ এনেকুৱা কথা কয় তাৰপিছত এনেই কয় না সঁচাকৈ কয় মই গম নাপাওঁ কিন্তু মনটোত আঘাত লাগে না এনেকৈ ক'লে ইমান দিন মৰম কৰিলোঁ তাৰপিছত এতিয়া নতুন নতুন মানুহ লগ পোৱাৰ পাছত যদি মোৰ লগত যদি এনেকুৱা বিহেভ কৰে মোৰতো অকৰ্চ খং উঠিবই বা মোৰ বেয়া ভাষাও মুখেদি ওলাই আহিব সেইটো কথাটো হৈ মই বেয়া মই ভাল বুলি ক'ব নাযাওঁ মই বেয়া কিন্তু তাই 1 নম্বৰ ছোৱালী ভাল আছিলে তাৰপিছত গোটেইখিনি তাইক মই দি দিলোঁ তাইক মই ক'লোঁ যে বোলে ঐ নামটো নকওঁ বাৰু মই নামো নকওঁ আৰু তাইক কি বুলি মাতিছিলোঁ মই সেইটোও নকওঁ এই কি বুলি কয় ঘৰটো বান্ধিব লাগিছিল তাইও মোক কৈ আছিলে জোৰ জবৰদস্তিকৈ মানে কৈ আছিলে বোলে ঘৰটো বনাব লাগিব ঘৰ আমাৰ নাছিলে না ঘৰটো বনাব লাগিছিল দেখোন কি কৰা তাৰপিছত তেনেকৈ কৈছিল ৰ'বাচোন আমাৰ মা বাৰু অসুখ হৈ আছে কিবা এটা কৰোঁ মই ক'লোঁ যে আছাম টাইপৰ বান্ধিম নে মুম্বাই টাইপৰ বান্ধো এনেকৈ কৈ আছে তাই নালাগে দেই ইটা দেখোন সকলোৱে দেখোন চাত তাতে ঢালি আছে সেই ভাবি কিনে মই তাইৰ সহযোগ কৰি তাইকে সুধি কিনে মই চাত ঢালিলোঁ তাৰপিছত চাত ঢলাৰ পাছত এনেকুৱাকৈ ফাউণ্ডেশ্যনটো বান্ধি কিনে 2-3 বছৰ ৰখি গ'লোঁ মোৰ তাত পইচা নাছিলে 2-3 বছৰ এনেকৈ ৰখি উঠাৰ পাছত মানে মোৰ তাত অকণো পইচা নাই তাৰপিছত আমাৰ মাৰো অসুখ হৈ থাকে বাবাৰো অসুখ হৈ থাকে ক'ত এনেকৈ চাওঁ ক'ত ইমান পইচা পাওঁ ময়ো নতুনকৈ চাকৰি পাইছোঁ মাত্ৰ হয়নে নহয় তাৰপিছত যেনেকৈ নহওক মই ফাউণ্ডেশ্যনটো বান্ধি কিনে এতিয়া মইতো চাটখন ঢালিব হ'ল সিহঁতৰ দাদাকো সুধিছোঁ যে বোলে কি কৰিলে ভাল হয় এনেকৈ সুধিছিলোঁ কৈছে মোক জনাই দিছোঁ মোক বহুত ভালকৈ মৰমত বুজাইছিল তাৰপিছত মৰমো কৰিছিল বহুত তাৰপিছত মই তাইৰ হাতত একাউণ্টত মানে পইচাবিলাক মানে দি থাকোঁ 5-10 হাজাৰ তাইও কৈ পেলাই মোক এইটো বস্তু লাগিব দেই মোক এনেই কয় তাৰমানে সেই বস্তুটো তাৰমানে ঘৰ বন্ধাৰ কাৰণে কয় যে বোলে এতিয়াতো পইচা নাই এটা এটাকৈ জমা কৰি কিবা অলপমান মানে পইচা যোগাৰ কৰিলোঁ মইতো গম নাপাওঁ কি যোগাৰ হৈছে কি হোৱা নাই তাৰপিছত তাই ক'লে যে বোলে মিস্ত্ৰী পটককৈ কোৱা মিস্ত্ৰী কোৱা যে কিবা চাটখন কিমান পইচা যায় কি কথা যায় এনেকৈ কৰিলোঁ আৰু তাৰপিছত মোৰ যোনদিনা তাই ঘৰৰ লাই খুঁটা পুতিছিল তাই সেয়াও কৰিছিল এতিয়াও ফটো ভিডিঅ' আছে তাৰপিছত মই স্ক্ৰীণত দি দিছোঁ তাৰপিছত এতিয়াও সেই ঘৰটোত যেতিয়া লাই খুঁটাটো ঘৰটো বনোৱাৰ কাৰণে লাই খুঁটাটো পুতিছে না লাই খুঁটাটো পুতাৰ দিনত মানে সেৱা লৈছে মানে পূজা কৰিছে পূজা কৰিব লাগে না ময়ো সেৱা কৰিছোঁ মা বাপাই গোটেইখিনি সেৱা কৰিছে তাৰপিছত আমাৰ ঘৰটো এনেকৈ চাটখন হৈ গ'ল চাটখন হৈ যোৱাৰ পাছত এতিয়াতো মোৰ তাততো পইচা নাছিলে মোটামুটি 1 লাখৰ ওপৰত দিব লাগে মোৰ হাতত ইমান নাছিলে মোক অলপমান আৰু লগা আছিলে মানে মই ক'তো কোৱা নাই মই তাৰ পৰা মই খুজিলোঁ যে বোলে দিয়াচোন উপায় নাই তাৰপিছত তাইও যোগাৰ কৰি কিনে দি দিলে ক'ৰবাৰ পৰা দি দিয়াৰ পাছত হ'ল এনেকৈ হৈ গ'ল তাৰপিছত আৰু এনেকৈ চাটখন দিয়াৰ পাছত আৰু কাম হৈ থাকিল হৈ থকাৰ পিছত মই ইফালে ছুটি শেষ হৈ গ'ল তাইৰো ছুটি শেষ হৈ যাই কিনে থাকিলোঁ এনেকৈ তাৰপিছত মই এটা বস্তু বেয়া লাগিছে এতিয়া মোৰ বেয়া লগা কথাখিনি কওঁ মোৰ এটা বস্তু বেয়া লাগিছে যেতিয়া মই ইফালে আহিলোঁ অহাৰ পিছত তাইৰ ফোনটো মানে কমি যাই আছে লাহে লাহে মানে কেনেকুৱা হৈ আছে কমি যাই আছে যোনটো টাইমত ফোন কৰিব লাগে সেইটো টাইমত নকৰে যোনটো টাইমত মানে একদম কমি আৰু মানে 70% কম হৈ গৈছে 30% আছে আৰু তাইক ডিউটিৰে প্ৰেছাৰ নে কি প্ৰেছাৰ মই গম পোৱা নাই তাৰপিছত মোৰ বেয়া লাগি থাকে যে বোলে কিয় এনেকুৱা কৰি আছে তাৰপিছত মই এনে কিবা ইনষ্টাগ্ৰামটো তাইৰ খুলি চাইছিলোঁ মোৰ তাতে ইনষ্টাগ্ৰামটো আছিলে সেই ইনষ্টাগ্ৰামত মানে কিবা এটা ফটো মানে উঠিছে তাৰপিছত মোৰ বেয়া লাগিছে দেখা পাই কিনে তাৰপিছত বহুত বেয়া লাগিলে মানে কান্দিলোঁ এনেকৈ বহুত কান্দিলোঁ ভাত পানী একো খোৱা নাই কেৱল খালি কান্দা বেলেগ একো নাই তাৰপাছত মই থাকিব নোৱাৰা হৈ মাত্ৰ মোৰতো ইমানখিনি মৰম আছিলে তাইতো ইমানখিনি বিশ্বাস দিছিলে যে বোলে মই যি কওঁ তাকে কৰে বা তাই যি কয় ময়ো তাকে কৰোঁ সমান আছিলোঁ
তাৰপিছত বেয়া লাগিছে বোলে কি হ'ল এনেকুৱা কিয় কৰিছে মইতো চবখিনিয়ে কৰিছোঁ মই তেতিয়া গালিও কৰা নাছিলোঁ তাইক কিয় বা এনেকুৱা কৰিছিল মই নাজানো তাৰপিছত মই বহুত কষ্ট পাইছোঁ সেইখিনিত মই তাৰপিছত মই থাকিব নোৱাৰা হৈ যায় মই ঘৰত সেইখিনি কথা মই কৈছিলোঁ আমাৰ মাজত যিখিনি হৈছিল আমাৰ মাজত যিখিনি কৰিছিলোঁ যেনেকৈ আছিলোঁ যেনেকৈ খাইছিলোঁ যেনেকৈ ফুৰিছিলোঁ চবখিনি মই তাৰমানে ঘৰত মই কৈ দিব লগা হৈ গ'ল তাৰমানে মই বহুত মনত আঘাত পাওঁতে কিন্তু ক'ব নালাগিছিল কিন্তু মই কৈ দিলোঁ এতিয়া সেই কোৱাৰ ফলত তাই বহুত লাজ পাইছে ক'ব নালাগিছিল বাৰু মই মানি লৈছোঁ ক'ব নালাগিছিল লাজ পাইছে কিন্তু এতিয়া মই নোকোৱাকৈও থাকিব নোৱাৰোঁ এটাই কথা কৈছিল দাদাই মোক যেতিয়া মই প্ৰথম দিনা মই কৈছিলোঁ মানে যে বোলে দাদা মই তাইক ভাল পাওঁ আনিম মই এনেকৈ কৈছিলোঁ সেইখিনি টাইমত তাৰমানে দাদাই কৈছিল যে বোলে কাজিয়া পেচাল নকৰিবি সেই কথাটো মোৰ এতিয়াও মোৰ ৰেকৰ্ডিং আছে চবখিনি আছে অল ডিটেইলছ মোৰ তাত আছে তাৰপাছত কি বুলি কয় এনেকৈ কথাখিনি কৈছোঁ কথাখিনি কোৱাৰ পিছত মোৰ কাজিয়া কৰা নাছিলোঁ কিন্তু মাজে মাজেতো কাজিয়া হ'বই প্ৰেমতটোনো কি চবেই কাজিয়া কৰে হয়নে নহয় তাৰপিছত মই ঘৰতো ভিনদেউ ডাঙৰ ভিনদেউ সৰু বাইদেউ ডাঙৰ বাইদেউ গোটেই বৌকে গোটেই দাদা গোটেইকেইটাকে মই ক'লোঁ আমাৰ মাজত কি হৈছিল কি হোৱা নাই কথা পতাই কিয় এনেকুৱা কৰিছে এনেকুৱাকৈ দে তাইক বুজাম দে চিন্তা কৰিব নালাগে এনেকৈ কৈ আছে যে বোলে বহুত কান্দিলোঁ তাৰপিছত তাই কৈছিল তুমি কিয় ঘৰত ক'বা তুমি কিয় এনেকুৱা কৰিবা তেনেকুৱা কৰিবা মই এনেকৈ কৈছিল এতিয়া মই নকোৱাকৈও থাকিব নোৱাৰোঁ তাৰপিছত চিন্তা নকৰাকৈও থাকিব নোৱাৰোঁ মনটো বেয়া লাগি থাকে যে বোলে ময়েতো অকল এতিয়া মোৰ লগততো কোনো ছাপৰ্ট নাই তাইৰ লগততো গোটেই ছাপৰ্ট আছে তাইৰ ঘৰখন ছাপৰ্ট আছে তাইৰ বন্ধু বান্ধৱী ছাপৰ্ট আছে A to Z ছাপৰ্ট আছে কিন্তু মোৰ ইয়াতেও ক'লোঁ ঘৰতো ক'লোঁ মোৰ কোনো ছাপৰ্ট নাই কোনোৱে ছাপৰ্ট নাই মই অকলে যুঁজি আছোঁ এইখিনিত মানে মগজু ইটিকে মই একো ভাবি নাপাওঁ মই শ্বৰ্ট টেম্পাৰী ইমানো নাছিলোঁ কিন্তু এতিয়াতো শ্বৰ্ট টেম্পাৰী হৈ গ'লো যে বোলে ইমান মৰম কৰাৰ পিছতো মানুহ এটা এনেকুৱা কৰিব পাৰে নেকি ইমান ভাল পালোঁ ইমান মৰম কৰিলোঁ মানুহ এনেকুৱা হয় নেকি যে বোলে চাকৰি পোৱাৰ পাছতে মানুহ কোনোবাই চেঞ্জ হয় নেকি চেঞ্জ কোনটো হয় সময়টো চেঞ্জ হয় মানুহটো সলনি নহয় তাই মানুহটোও সলনি হৈ গ'ল লাহে লাহে তাৰপিছত মোৰ বেয়া লাগে মই সেইদিনাই কৈছিলোঁ যে বোলে এই চাকৰিটো মোৰ কাৰণে কাল হ'ল তাই সেইখিনি পুৰণা কথাবিলাক তাইৰে অলপো তাৰমানে মনত নাহিলে কি কৰি আছোঁ কি কৰা নাই তাই প্ৰেজেণ্টৰ কথাখিনিহে ভাবিছে কিন্তু মোৰ বিষয়ে এটাতো শব্দও নাভাবিলে মই কিমানখিনি কষ্ট পাইছোঁ বা কিমানখিনি কেনেকুৱা কৰিছোঁ তাৰপিছত মই মোটামুটি ফেব্ৰুৱাৰী মাহৰ পৰা 6-7 মাহমান পূৰা কল মেছেজ টোটেলি বন্ধ এতিয়াৰ কথা কৈছোঁ কল মেছেজ টোটেলি বন্ধ কিন্তু মই যেতিয়া থাকিব নোৱাৰা হৈ 5 মাহ 18 দিন পাছত মই ছুটীত গ'লোঁ ঘৰত যোৱাৰ পাছত তাইৰ লগত মানে য'ত ফুৰিছিলোঁ মোৰ সেইখিনি কথাত মাথাটোত মানে ঘূৰি আছে কি কৰা যায় আৰু ঘৰৰ পৰাও কৈছে তাইৰ নামটো নকওঁ বাৰু তাই অহা নাই নেকি এনেকৈ তাই নাহে নেকি ফোন চোন কৰা নকৰা মোক ফোনতো সেইবিলাক কৈ থাকে কিন্তু মই মিছা ক'ব লগা হৈ যায় ঘৰত কিয় ক'ব লগা হৈ যায় আমাৰ মা বাবাই আহিছে বেমাৰী মানুহ কিবা এটা কোৱাৰ লগে লগে মানে এনেই বেমাৰ হৈ থাকে তাৰপিছত চিন্তা কৰি থাকে মোতকৈও তাইক বেছি ভাল পায় নিজৰ ছোৱালী বুলি ভাবে মোক গালি দিব তথাপি তাইক গালি নিদিয়ে এনেকুৱা মোৰ ভাল লাগে এইবিলাক বস্তু তাৰপিছত সেইটো ঘৰটোতো কথাখিনি ক'লে ঘৰৰ কাম চাম সেইবিলাক হৈ গ'ল তাইতো গমেই নাপায় সেইবিলাক মই লাহে লাহে কৰি আছোঁ তাৰপিছত তাইৰ কাৰণে কৰি আছোঁ তাইৰ ল'ৰা ছোৱালীৰ কাৰণে কৰি আছোঁ মোৰ কাৰণে কি মই আছোঁ বাহিৰতে থাকিম তাইতো তাতেই থাকিব তাৰপিছত তাইৰ কাৰণে গোটেইখিনি কৰিলোঁ কৰাৰ পিছত তাই মোক সেইখিনি কথাই মোক বুজি নাপালে তাই এনি টাইম ভাবিছে যে বোলে মই মানুহৰ লগতে মই চলিব লাগিব কিন্তু মেইন মানুহটো যে মই থাকিলোঁ যে সেইখিনি কথা তাই নাভাবিলে চাকৰিৰ ক্ষেত্ৰত এতিয়া তাইৰ লগত য'ত মানে ঘূৰিছিলোঁ য'ত ফুৰিছিলোঁ সেইবিলাক কথা মোৰ মনত আহি কিনে মই থাকিব নোৱাৰা হৈ মই কল কৰিলোঁ কল কৰোঁতে মোকো ব্লকে কৰি থৈ দিছে মই আজিলৈকে কিমান শত্ৰু হওক যিমানেই শত্ৰু হওক মই আজিলৈকে কাকোৱে ব্লক কৰি পোৱা নাই মোক ব্লক কৰক মই ব্লক কৰি পোৱা নাই মোৰ সেইটো তাৰমানে মোৰ একো ছিষ্টেম নাই ব্লক চক কৰা এনেকৈ থাকিলোঁ গ'লোঁ যোৱাৰ পাছত যেতিয়া মোৰ মনত পৰিছে মই থাকিব নোৱাৰা হৈ মই তাইক কল কৰিলোঁ কল কৰাৰ পাছত মই বেলেগ নাম্বাৰেদি মই কল কৰিলোঁ উঠালে বোলে কিয় কল কৰিছে কি কাৰণত ফোন কৰিছে এনেকুৱা টাইপৰ কথা তাৰপিছত মোৰ মনত পৰি আছে মই এনেকৈ সেই বহুত মনত পৰি আছে ছুটী দাইখনত কি মূৰটো কৰিব ফোন কৰিছে কিয় এনেকুৱা কৰিছে একো নাই তোৰ লগত একো নাই অমিকো তাৰপিছত অলপমান বিহেভবিলাক মানে চেঞ্জ হৈছে
অলপ নহয় বহুত চেঞ্জ হৈছে, তোমাৰ পৰা তোৰ হৈ গৈছে। আৰু এইবিলাক ক্ষেত্ৰত মোৰ পৰাই হৈছে, মই কাৰণ বেয়া ভাষা দি গালি দিওঁ না, বেয়া ভাষা মোৰ ওলাই যায়। কিন্তু মোৰ বেয়া ভাষাও ইমান প্ৰথমৰ পৰা নাছিলে, কিন্তু মই কিয় বেয়া ভাষা হৈ গ'ল, কিয় এটা বস্তু যেনে কিয় এইটো নহয় মই তাৰমানে এনেকুৱা হৈ যায়, কিয় নহয় এইখিনি হৈ যায়। তাৰে ফলত তাৰমানে বেয়া ভাষা ক'ব লগা হৈ যায়। আৰু ল'ৰা মানুহ হিচাপত কিছুমানটো থাকিবই, কিছুমান নহয়। মই বহুতে বেয়া ভাষা কৈছিলোঁ তাইক, সেই বেয়া ভাষা কোৱাৰ ফলত তাৰমানে তাই বেয়া পাইছে। এতিয়া তাইকতো মোৰ মনত পৰি আছে, মই কি কৰোঁ এতিয়া? ঘৰৰ পৰাওতো মই ঘৰতো ক'ব পৰা নাই, মই অকলে অকলে এনেকৈ আছোঁ। তাৰপিছত তাই প্ৰথমবাৰ গৈ কিনে ছুটীত গৈ কিনে তাই লগ নাপালোঁ কিজানি, নাপালোৱে, পাহৰিছোঁ মই এইখিনি কথা। তাৰপাছত কি হ'ল, লগ নাপালোঁ মানে কি হৈছে, মই লখিমপুৰত যেতিয়া আছিল মই ক'লোঁ বোলে যে মই আনিব যাম দেই, তুমি ছুটি লোৱা, মই নাযাওঁ, মই নাযাওঁ। তাৰপিছত মই কি কৰিলোঁ, মোৰ ছুটি শেষ হ'ব আৰু 3 দিন আছে, তাৰে মই এদিন আগত মানে তাইক মানে চাবৰ কাৰণে মই গ'লোঁ লখিমপুৰলৈকে। গ'লোঁ, যোৱাৰ পাছত ট্ৰেইনত উঠিলোঁ, ট্ৰেইনত উঠাৰ পাছত এইফালে ডাইৰেক্ট গ'লোঁ সেই লখিমপুৰত যাই কিনে তাৰপিছত তাতে আগতে মানে সেই দোকানবিলাক আছে, দোকানবিলাকত ৰখি থাকিলোঁ। বোলে মোকতো চবতে ব্লক কৰি থৈছে, যি এপছ আছে, যিকোনো এপছ চলাটোতে তাৰমানে গোটেইতে মোৰ ব্লক কৰা আছে। মই কেনেকৈ তাইক মই ফোন কৰোঁ। তাৰপিছত সেইখিনি টাইমত ইনষ্টাগ্ৰামত মোৰ খোলা আছিলে, কিন্তু ইনষ্টাগ্ৰামত খুলিছিল দে, ইনষ্টাগ্ৰামত মই ফোন কৰিলোঁ। আৰু খুলিছিলোঁ কেনেকৈ খুলিছিল সেই বস্তুটো মইহে খুলিছিলোঁ, তাই ব্লক কৰিছিল কাৰণ ইনষ্টাগ্ৰামটো মোৰ হাতত আছিলে না। সেইকাৰণে ইনষ্টাগ্ৰামটো মই ফোন কৰিলোঁ, ফোন কৰি কিনে ক'লোঁ মই ছাৰপ্ৰাইজ দিয়াৰ কাৰণে আহিলোঁ। আৰু মই এটা কিবা মোবাইলৰ কিবা বেক কাভাৰ এটা লৈ গৈছিলোঁ তাইক, যে বোলে দিবৰ কাৰণেও গ'লোঁ আৰু তাইক লগ কৰিবও গৈছিলোঁ। মই গেটতে মই ৰখি থাকিলোঁ, গেটত ৰখি থাকোঁতে তাইৰ ডিউটি আছিল সেইখিনি টাইমত, গেটত ডিউটি আছিল। ডিউটি থাকোঁতে মই ক'লোঁ বোলে তুমি আহিব নোৱাৰা নেকি? ময়ো জানো, ময়ো এটা ডিফেন্সৰ মানুহ যিহেতু, ময়ো জানো যে বোলে ডিউটিত থাকিলে মই ক'ত আহিব পাৰে এনেকুৱা। তাৰপিছত মই ক'লোঁ বোলে এবাৰ চাব মন আছিল। তাৰপিছত তাইয়ে কৈছিল মই নোৱাৰোঁ যাব, এনেকুৱা কৈছিল, মই নোৱাৰোঁ যাব। তেতিয়া মোৰ বুকুত একদম খুন্দা মাৰিছে যে বোলে আজি মই নিজৰ মানুহটো চাব লাগিলি এনেকুৱা মই কথা শুনিব লাগে, বা মই পাৰ্মিশ্যন ল'ব লগা হৈছে বেলেগৰ। আজি যদি এই চাকৰিটো নকৰি যদি তাই যদি নাৰ্ছ যদি হ'লা হয়, ANM GNM যি আছে সেইবিলাক যদি হ'লা হয়, একো টেনশ্যন নাছিল, ঘৰতে থাকিলে হয়, আৰামছে বিন্দাছ থাকিলে হয়। ঠিক আছে, তাৰপিছত যি হৈছেতো হৈছেই, আৰু যি হ'ব লগা আছে ভগৱানেতো কৰেই ওপৰৰ পৰা। তাৰপিছত এনেকৈ ৰখি থাকি কিনে তাই মানে তাইক চিনি পাই লগৰ ল'ৰা এটাই আৰু কৈছে যে বোলে দাদা আহা মোৰ লগতে যাব পাৰিবা। নাযাওঁ দিয়া, নাযাওঁ দিয়া, কাৰণ গ'লে আৰু তাই বেয়া পাব, এনেকৈ কৈছোঁ। একো বেয়া নাপায়, কি বেয়া পাব? তাৰপিছত মই ক'লোঁ তুমি এটা কাম কৰা, মোৰ এই বেগ কাভাৰ তুমি লৈ যোৱা, লৈ যোৱাৰ পিছত তুমি সেই কৰিবা, কি বুলি কয় দি দিবা, মই এনেকৈ ক'লোঁ। তাৰপিছত তাই আৰু একবাৰ নেক্সট বাৰ আৰু ফোন কৰিলে যে বোলে কেণ্টিনকলৈকে আহা যদি আহা, মই এনেকৈ কেণ্টিনকলৈকে আহা যদি আহা। তাৰপিছত নাযাওঁ দিয়া, মই নাযাওঁ। কিন্তু আহিলেও কিন্তু মোৰ সেই নকৰিবা দেই, ক'ৰবাত হাতত ধৰি চুমা নাখাবা, কিবা নাখাবা, তাৰমানে ভয় আৰু তাৰমানে মই যেন তাৰমানে এটা পাগল হেন, তাৰমানে মোক পাগল বুলি ভাবে, মই তাৰমানে অত্যাচাৰ মৰম কৰাৰ ফলত মই কি কৰি পাওঁ হিচাপ নাই না। পাগল বুলি ভাবে, তাইৰ এটা ভয়, তাৰমানে কিবা কৰি দিয়ে নেকি, মোক লাজত পেলাই দিয়ে নেকি, এনেকুৱা ভাবে। মই তাৰমানে যেন একো নাজানো, তাৰমানে সেইটো বুলি ভাবি থাকে যেন মই মানুহটো নহয়, সেইটো তাৰমানে মনত তাই আনি লৈছে। তাৰমানে বহুত মানুহৰ লগত চলিলে যিহেতু তাইৰ মাইণ্ডছেটটো তাই মানে পূৰা কনভাৰ্ট হৈ গৈছে, মানুহৰ লগত কনভাৰ্ট হৈ গৈছে। আৰু মোৰ কনভাৰ্টটো তাইৰ লগতে থাকি গ'ল, যিটো ষ্টেজত মই থাকিলোঁ সেইটো ষ্টেজতে থাকি গ'ল, না ওপৰ না নিচে, ক'তো যোৱা নাই, এইটো ষ্টেজতে থাকি গ'ল। মোৰ ভাল পোৱাও থাকি গ'ল, মোৰ মাইণ্ডছেটটো সেইটোতে থাকি গ'ল। তাৰপিছত তাই ওলাই নাহিলে, ময়ো নগ'লোঁ, নাযাই কিনে তাৰপিছত মোৰ চকুৰ পানী ওলাই আহিল। মোৰ এতিয়াও ভিডিঅ'টো আছে, তাতে দিয়াই আছে। তাৰপিছত মই আহিলোঁ, ৰাতি মোৰ 11টা বজাত ট্ৰেইন আছিল, তাৰ পৰা মই 5টা বজাত আহিলোঁ। মোক আৰু তেতিয়া মোক কল কৰিছে বোলে, ঐ কি বুলি কয় সেই আহি কি বুলি গ'লা নেকি, এনেকৈ কৈছে। গৈছোঁ, দে ঠিক আছে দে বাৰু, সেনেকৈ কৈ মাত্ৰ কাটি দিছে, বুলি একো কোৱা নাই, এইটো গ'ল। এনেকৈ থাকিলোঁ, ফোন চোন নাই আৰু। তাৰপাছত জুলাই মাহত মই গৈছিলোঁ। জুলাই মাহত যোৱাৰ পাছত মোৰ তাৰমানে জন্মদিন, 25 জুলাইত মোৰ জন্মদিন আছিল। তাৰে জন্মদিনৰ মই আগত গৈ কিনে তাৰপিছত মই লগ ধৰিব গ'লোঁ তাইক। লগ ধৰিব যাই কিনে তাই ওলাই অহা নাছিল। তাৰপিছত কিবা ডিউটিত আছিলে, ডিউটিত থকাৰ পাছত তেতিয়াও ডিউটিৰ পৰা অফ আছিলে কিজানি।
অফ আছিল দে ডিউটি। তাৰপিছত আহিলে তাই, আহি কিনে তাই মোৰ মুখত দেখি চাই কিনে অলপমান খংটো দেখাই আছে। খং মানে কি, মানে খং উঠিয়ে আছে সেইখিনি টাইমতো। মই ক'লোঁ যে বোলে বোলা অলপ ঘূৰি আহোঁ। মই কোনো কাৰণত ঘূৰিব নাযাওঁ এনেকৈ কৈছে। অলপ তাৰপিছত বোলা ইমান দিনৰ মূৰত লগ পাইছোঁ। তাৰপিছত এনেকৈ আহিলে, ঘূৰি ফুৰি আহিলোঁ দুয়োটাই। আহি কিনে মই ক'লোঁ যে বোলে জন্মদিনটোত তোমাৰ লগতে মই চেলিব্ৰেট কৰিব মই বিচাৰোঁ। মই এনেকৈ কৈছিলোঁ, নালাগে দে ঘৰত কৰিবি, মই ঘৰত কৰি মোৰ লগত নালাগে কৰবা। আহিছোঁ এনেকৈ, আহি কিনে ভালে কথা কয়, যি কথা কয় ভালে কথা কয়। পাগলটো ময়ে, যিখিনি কথা কয় তাই ভালে কথা কয়। কিন্তু কিছুমান তাইৰো ভুল আছে। কোনখিনি ভুল আছে তাই সেইখিনি কথা তাৰমানে ভাবি চোৱা নাই। এতিয়া ভাবি চোৱা নাই, আহিব সময় আহি আছে। তাৰপিছত সেই মোৰ ঘৰত মানে পাতিলোঁ এনেকৈ, পাতি কিনে তেতিয়া ছুটীটো শেষ হৈ আহি কিনে থাকিলে এনেকৈ। এইবাৰ অক্টোবৰত মই গ'লোঁ, এই অক্টোবৰৰ 26 তাৰিখে গ'লোঁ। অক্টোবৰৰ 26 তাৰিখে গৈ কিনে আমাৰ মাজতে এনেকৈ কথা বতৰা হোৱাই নাই, ব্লক কৰা কৰি চলি আছে। তাতে 11 মাহ 12 মাহমান হৈ গ'ল, মানে 1 বছৰে হ'ব হৈছে। তাৰপিছত তেনেকৈ থাকিলোঁ, গ'লোঁ ছুটীত গৈ কিনে তাই এমাহ আগতে 1 মাহ ছুটী তাই লৈছে। তাই এমাহ ছুটী লৈছে, কিন্তু মই গমেই পোৱা নাই তাই কেই তাৰিখে গৈছে, কি গৈছে। মই একদিন মেছেজ কৰিছিলোঁ যে বোলে, ফোন কৰিছিলোঁ। মোক ফোন কৰি কিনে তাই মই যোনদিনা ইয়াৰ পৰা মই ছুটীত যাই হেপী জাৰ্ণি এটা দি খুজি লওঁ মানুহ না, নিৰ্লজ্জ টাইপৰ। খুজি লওঁ মানুহ বোলে হেপী জাৰ্ণিটো দিব দে, এনেকৈ ভাবি কিনে মই দিলোঁ। নাই, ইমানবাৰ ফোন কৰিলোঁ, নাই, একোৱে নাই। তাৰপিছত মোৰ বেয়া লাগিছে, মই ঘৰৰ গৈ পালোঁ। তাৰপিছত মই ক'লোঁ যে বোলে তুমি কৰিছা। মই এনেকৈ ক'লোঁ। তাই কৈছে মই য'তে নাছিলোঁ তুমি আকৌ মোক ক'ব লগা নাই। মই এনেকৈ কৈছোঁ কিয়, মই গ'লোঁ হয়, মানে তাই লখিমপুৰত গ'লোঁ হয়। তাই যি 1 মাহ 6-7 দিন আগতে মানে সেইত আহিছে, ঘৰত আহিছে। মইতো গমেই নাপাওঁ। যেতিয়া সেই ভতিজাটোৱে মানে আৱাজটো দিছে না মোবাইলত, তেতিয়া মই গম পাইছোঁ যে বোলে ঘৰত আছে। তেতিয়া মই ঘৰত গৈ আহিলোঁ। ঘৰত গৈ অহাৰ পিছত মই ভিনদেউ কথাটো পিছত আহিব। তাৰপিছত গ'লোঁ ঘৰত, গৈ কিনে তাইক দেখাবতে মোক কৈছে যে বোলে লখিমপুৰত যোৱা মানুহ দেখোন এতিয়াহে আহিলি দেখোন, এনেকৈ কৈছে। বোলে তোমাৰ মাতটো শুনে, মানে কুকুৰৰ মাতটো শুনে মই আহিলোঁ, এনেকৈ ক'লোঁ। তাৰপিছত এনেকৈ কথা চথা পতা নাই। তাৰপিছত মানে খং এটা কৰিছে, অভিমান কৰিছে, খং কৰিছে, এনেকুৱা কৰি আছে আৰু। তাৰপিছত মোৰ এটা আৰু বেয়া লাগিল কি, সিহঁতৰ ঘৰৰ পৰা আহিলোঁ মই সেইদিনা। অহাৰ পিছত কি হ'ল, তাই মানে মোক এবাৰ নুসুধাকৈ, বা মইতো ক'ৰবাত গ'লে তাইতো পিছে থাকে, বা ময়ো তাইৰ পিছে থাকোঁৱে। দুয়োটাই মানে সমান আৰু এনেকুৱা। দুয়োটাই ক'ৰবাত গ'লে সুধি যাওঁ, ক'ৰবাত গ'লে কিবা খালেও তাৰমানে এনেকুৱা আৰু মনত পৰি থাকে বা এনেকুৱা। তাইৰো পৰে কি জানো, মই ইমানটো বাৰু গম নাপাওঁ আৰু মোৰ পৰে কিন্তু। তাৰপিছত তাই মোক নোকোৱাকৈ মানে এটা জেগাত গৈছে, মানে পাঠশালাত গৈছে, পাঠশালাত কিবা জুৱেলাৰীত গৈছে। জুৱেলাৰীত গৈ কিনে মোক কৈছে যে বোলে মইতো গম পোৱা নাই, মই বৌক ফোন কৰিলোঁ বোলে, বৌ ক'ত গৈছে তাই? পাঠশালাত গৈছে। কিয় ভেটি কোৱা নাই নেকি? নাই, মোক কোৱা নাই নেকি? মোৰ তাৰপিছত ইমান মনটো বেয়া লাগিছে। ময়ো ছুটীত আছোঁ, তাই ছুটীত আছে। আগতে ছুটীতটো কেনেকুৱাকৈ ঘূৰিছিলোঁ। তাৰপিছত তাই কিয় এনেকুৱা কৰিছে, মোক কিয় এবাৰো কোৱা নাই? লাজ ভয় কৰে নেকি মই কিবা কৰিম বুলি? ইমানেই মই অভদ্ৰ বা ইমানেই মই বেয়া হৈ গ'লোঁ নেকি সেইখিনি কথাৰ কাৰণে? যোনদিনা মই ফটো দেখিছিলোঁ সেইদিনাৰ পৰা মোৰ মাইণ্ডটো মোৰ বেয়া হৈ গৈছে নেকি, মই তাৰমানে অকৰা হৈ গৈছোঁ নেকি? তাই সেইটো কথা ভাবি লয় যে মোক সি মানুহৰ মাজতে মোৰ লাজত পেলাব। মই ইমানো এইটো বুৰ্বক মানুহ নহয়। আছে, মোৰো জ্ঞান আছে, মোৰো বুদ্ধি বোলা বস্তুটো আছে, কিন্তু তোমাৰ দৰে নাই। এতিয়া মই কথাটো ক'ব গৈছোঁ, তাই মোক নোকোৱাকৈ যোৱাৰ পাছত মই ক'লোঁ যে বোলে কিয় গৈছা, কোন ল'ৰাৰ লগত গৈছা? মই এনেকৈ তাৰমানে মই অলপমান সন্দেহ কৰিলোঁ যে মোক নোকোৱাকৈ গৈছে, তুমি ল'ৰাৰ লগতে গৈছা কিজানি। মোৰ বেয়া লাগিছে। সন্দেহ কৰিব নালাগিছিল, সেইটোতো মই সন্দেহ কৰিলোঁ। ভুলটো তাৰমানে মোৰে হৈ আছে আৰু এনেকুৱা। তাই ক'লে যে বোলে ফটো দেখাই দিলে, তাই হোৱাটছএপত মোক ফটো দে বাৰু ঠিকেই আছে দে। তেতিয়া তাৰপিছত ঠিকে আছে দে বুলি কোৱাৰ পাছত আৰু তাইতো আৰু খং এনেই 70% উঠি আছে, তাৰপিছত 100% উঠি গৈছে। এতিয়া মই সিহঁতৰ ঘৰত মই সন্ধিয়া মই কৈছোঁ মই ঘৰত যাম, যেনেকৈ মোৰ যি হয় তাকে হ'ব, মই ভিনদেউহঁতক মাতা, বাইদেউহঁতক মাতা। তাৰপিছত তাই আৰু কৈছে আহ, এনেকৈ কৈছে তাই। গ'লোঁ, গৈ কিনে তাৰপিছত ঘৰত কথা বতৰা পাতিলোঁ। কথাখিনিও ক'লোঁ বোলে ভিনি
কি কৰা ভাল হ'ব দুয়োটা ভূমিকে সুধিলোঁ বা এনেকুৱাকৈ মইতো এৰি দিব নোৱাৰোৱে এনেকুৱা কথা কৈছোঁ বহুত কথা আলোচনা কৰোঁ বহুত সেইবিলাক আৰু কথা ক'ব নাযাওঁ কিন্তু মই এইখিনি যি কথা কৈছোঁ এটাও মানে 0% মই মিছা কথা কোৱা নাই বহুত কথা পাতিলোঁ পতাৰ পিছত মোৰ মাইণ্ডটোত এইটোৱে ভাৱ আহি আছে যে মানে মই কোনো কাৰণত মই তাইক গালিও নাপাৰোঁ ভালেই হ'ম মই সেনেকুৱা মোৰ মাথাটোত সেইটোৱে আহি আছে আৰু যে বোলে তাইক মই কি কৰিলি এতিয়া তাইৰ আগৰ দৰে মই পাম কি কৰিলে আগৰ দৰে পাম সেইখিনি বস্তু তাৰপিছত মই ভাবি কিনে মই ভিডিঅ'হঁতৰ লগত ক'লোঁ ভিডিঅ'হঁতৰ তই ইমান চিন্তা কৰি নাথাকিবি তই ইমান চিন্তা কৰি নাথাকিবি তোৰ আমি আছোঁ না তাৰপিছত আৰু মই অলপমান তাৰমানে সিহঁতৰ ঘৰত গৈও কিনে তাৰপিছত মোকতো তাৰপিছত তাই চাবই নিবিচাৰে মই সেইখিনি ক্ষেত্ৰত মই তাইক হাতত ধৰিছোঁ বা এনেকুৱা কৰিছোঁ বোলে কিয় মোক এনেকুৱা কৰিছে দেচোন দে মই কি নিজৰ বুলি ভাবিছোঁ নিজৰ মানে কি নিজৰ ভাবা নহয় নিজৰে হয় নিজৰ কাৰণে মই কৈছোঁ যে বোলে তাই সেইবিলাক বস্তু তাৰমানে লাজ পায় মানুহৰ আগত কৰিলে সেই বস্তুটো লাজ পায় তাৰমানে ঘৰত কৰিলে মই তাতেও মই ভুল কামটো কৰিলোঁ যে বোলে কিয় এনেকুৱা কৰিছে মই তাৰমানে মোৰ লগত কোনো নাই না মোৰ তাৰমানে কোনো এনেকৈ বেকগ্ৰাউণ্ডত কোৱা মানুহ নাই যে তই এইটো নকৰিবি সেইটো নকৰিবি মই নিজে ভাবিব লগা হৈছে কাৰণ মোৰতো বয়স হৈছে মই মানি লৈছোঁ কিন্তু মোৰ চাল চলনবিলাক কিছুমান ক্ষেত্ৰত মানে জুবিনদাৰ দৰে কিছুমান ক্ষেত্ৰত সৰু ল'ৰাৰ দৰে যে কামবিলাক যে কৰে মোৰ সেই ক্ষেত্ৰত মোৰ আছে এনেকুৱা কি হ'ল তাইক মই অলপমান কাম ক'লোঁ যে বোলে কিয় এনেকুৱা কৰি আছা চাইড দি এনেকুৱা কৰে তাৰমানে মই মোৰ কথাই নাপাওঁ থাকিলোঁ মনত বা কি খেলি আছে কি খেলা আমি নাজানো তাৰপিছত মই সিহঁতৰ ঘৰতে ৰাতি তাৰমানে মই অলপমান মানে কাৰ্যৰ কৰি কিনে গাড়ীখন একদম স্পীডত লৈ কিনে মই আহিলোঁ তাৰপিছত মনটো দি মোৰ ভাৱ আহিলে যে বোলে কিয় এনেকুৱা কৰিছে মই আৰু কিবা এটা কথা কৈ কিনে মই আৰু ঘূৰি আহি কিনে তাৰপিছত ভিনদেউহঁতে কৈছে বোলে এতিয়া যাব নালাগে অমুক তমুক বোলে ভিনদেউ চা মই কিবা হেন লাগি আছে একদম কিবা এটা কৰ কিবা এটা কৰ ইমান চিন্তা কৰি থাকিব নালাগে বিন্দাছ থাকি কিন্তু ক'লে থাকিলোঁ কথাবিলাক শুনিলোঁ যি কৈছে তাকে শুনি আছোঁ কাৰণ প্ৰেমত তাৰমানে সৰুও হ'ব লাগিব ডাঙৰো হ'ব লাগিব মইতো প্ৰেমত সৰু হৈ থাকোঁতে গৈছোঁ মোৰ জীৱনটো সৰু হৈ থাকোঁতে গৈছে আৰু জীৱনটো বেলেগৰ কাম কৰি থাকোঁতে মোৰ গুচি গৈছে নিজৰ কাৰণে একো কৰিব নাপালোঁ আজিলৈকে তাৰপাছত নৱেম্বৰৰ 8 তাৰিখ 11 তাৰিখটো মানে সেই আছিলে ৰাসমেলা আছিলে তাৰপিছত আমি একেলগে ৰাসত গ'লোঁ ৰাসত গৈ কিনে ফুৰিলোঁ কিন্তু মোৰ লগত তাই তাৰমানে আগৰ দৰে 90% নাই মোৰ এইবিলাক চিষ্টেম বেয়া লাগিছিল যে বোলে তাই পটককৈ মোবাইলটো উলিয়াই কিনে এনেকৈ থৈ দিয়ে মই সেইবিলাক চিষ্টেম মোৰ বেয়া লাগিছিল কাৰণ মই ডাইৰেক্ট মোবাইলটো মই দি দিব পাৰোঁ মই একো টেনশ্যন নাই তাই তেতিয়া মোবাইলত ব্লগে কিবা কি কৰি থৈ দিছে মই একো হিচাপ নাই সেইবিলাক তাই জানে সেইবিলাক কাৰণ মোৰ তেতিয়া অলপ হ'লেও মোৰ সন্দেহ ভাৱ আহিবই সেইটোত আপোনালোকৰো আহিব মোৰো আহিব চবৰে আহিব যেতিয়া অলপমান যদি কিবা ক্ৰিটিকেল কৰে মই হৈছোঁ চাধা চিধা মানুহ মনত যি আছে তাকে কৈ দিওঁ এনেকুৱা মই তাকে ক'লোঁ তুমি কিয় এনেকুৱা কৰি আছ কচোন তাই কৈছে ইয়াতে মানুহ আছে দে এনেকুৱা নকৰিবি তাৰমানে ভয় কি ভয় মই তাতে যদি মই ঝগড়া কৰি নিদিওঁ মই তাৰমানে মাইণ্ডত যেন মোৰ একো নাহিয়ে তাই সেইটো ভাবি লৈছে যে মোৰ মাইণ্ডত একোৱেই নাই ইয়াৰ কিবা নহয় কিবা কৰি দিব এনেকৈ ভাবি থাকিলোঁ এনেকৈ আহিলোঁ তাৰপৰা আহি কিনে সিহঁতৰ ঘৰতে মই থাকিলোঁ ৰাতিপুৱা উঠি আহিলোঁ ৰাতিপুৱা মই কিবা এটা কাৰণত উঠি আহিছোঁ মই নকওঁ সেইটো কাৰণত কিয় উঠি আহিলোঁ তাইক ৰাতিপুৱাই মই মাতটো দি কিনে মই উঠি আহিছোঁ মন্দিৰত চাকি জ্বলাই কিনে তাৰপিছত মই উঠি আহিলোঁ ঘৰত আহি কিনে মোৰ মনটো বেয়া লাগি আছে কি হৈছে কি কৰা যায় আমাৰ ঘৰখনতো ৰুমটোতে মোৰ ৰুমটোতে তাইৰ ফটো সেয়ে মানে দুয়োটাৰে ফটো বঢ়িয়াকৈ আলো আছে ৰুমত বান্ধি কৰি থৈ দিয়া আছে আৰু দেখি কিনে মই ফটো কেইটাৰ লগতে কথা পাতোঁ এনেকৈ কিয় এনেকৈ কৰি আছে কি হৈছে মই তোমাক কি দিয়া নাই এটা ছোৱালীক কি লাগে মৰম লাগে সন্মান লাগে শান্তি লাগে সৰু সুখ লাগে ঘৰ এখন লাগে আৰু নিজৰ মানুহটো ভাল হ'ব লাগে মই যদি বেয়া আছিলোঁ মই ভাল হ'ব মই চেষ্টা কৰিছোঁ আৰু তাই ভাল হ'ব চেষ্টা কৰোঁ বুলি ক'ল নহ'লে তাই মোক কি কৰিম না মানে কুকুৰৰ নেমুৰ কেতিয়াও মানে চিধা নহয় এই কথাখিনি কয় তাৰমানে কথাটো কৈছোঁ মই মানুহ মোৰ চিন্তাধাৰা মোৰো চিন্তাধাৰা আছে তোমাৰো চিন্তাধাৰা আছে মই কিছুমান ক্ষেত্ৰত মই বেয়া পাওঁ কামটো তুমি নকৰিবা তুমি বেয়া পাওঁ কামটো মই নকৰোঁ সেনেকুৱাকৈহে চলিব লাগিব
তাই নিজতকৈ চিধা বুলি ভাবি কিনে নিজতকৈ ক্লিয়াৰিটি বুলি ভাবি কিনে তাই এনেকুৱা কৰি থাকিলে। তাৰপিছত ঘৰত আহি কিনে মই আৰু এদিন কি কৰিলোঁ, গ'লোঁ সিহঁতৰ ঘৰতে, যে বোলে সিহঁতৰ ঘৰত গৈ কিনে আহিলোঁ আৰু অহা যোৱা কৰি আছোঁ। মইতো অহা যোৱা কৰি থাকিয়ে ভাল পাওঁ, সিফালে গ'লে বিৰাট ভাল লাগে আৰু আগৰ পৰাই ভাল লাগে, কাৰণ আগৰ কথাবিলাক মনত পৰে বা ঘূৰি ফুৰা এনেকুৱা। তাৰপিছত মই নেক্সট দিন যেতিয়া মই মানে থাকিব পৰা নাই, থাকিব নোৱাৰি মাত্ৰ মই ভিনদেউক মই কল কৰিলোঁ, মানে ভিনদেউ আমাৰ তাতে আচোন, বাইদেউকো মাতো আৰু তাইকো মাতো, আজি যেনেকৈ নহওক সেই কৰে কৈছোঁ মই। তাৰে আগতে তাইক লগ কৰিছিলোঁ। লগ কৰোঁতে কি হৈছিল, মই সেই কৰিলোঁ, কি বুলি কয়, বাটত তাই কিবা কালাৰ নিব দিছিলে, মোক ৰং নিব দিছিলে, ৰংটো মই নিদিয়াৰ পিছত তাই আৰু ভায়েকক আহিব কৈছিলে, কিন্তু তাইও মনে জানি মানে এবাৰ সিয়াকো লগ কৰি আহিব দিয়ে এনেকৈ ভাবিছিল নেকি, নে কি বা নাজানো। তাই সেইখিনি কথা কৈছেও মোক, বোলে মই দেখোন ভায়েকক তাইক সিয়াক দেখোন মানে আহিব দিব পাৰিলোঁ, সেইটোও নিদিলোঁ মই এটা মনত তাৰমানে ভাব আহিছে যে বোলে এনে বোলে একবাৰ লগ কৰোঁতে সেনেকৈ ভাবি কিনে তাই আহিছে ঠিকেই আছে। তাৰপিছত মই আৰু কিবা কথা ক'লে, মই ফোনটোত মই কথা কৈছিলোঁ, যে বোলে চাওঁ তোমাৰ ফোনটো চাওঁ, মই এনেকৈ ক'লোঁ ৰাস্তাৰ মাজতে কৈ কিনে। তাৰপিছত তাই ফোনটো তাৰমানে নেদেখুৱালে তাই ফোনটো। তাৰপিছত কিয় মই ফোনটো চাব নোৱাৰোঁ, মোৰ ফোনটো তুমি চাব পাৰা, মই ফোনটো চাব নোৱাৰোঁ, কি কাৰণ, কিয় এনেকুৱা কৰি আছে? তাই সেইটো কাম কৰাৰ পিছত মোৰ খং উঠি গ'ল। সেই খংটো উঠি যোৱাৰ পাছত কি হৈছে, তাই কিবা এনেকৈ থকাৰ পিছত মই হাতখনত তাই এনেকৈ মানে কিবা এনেকৈ দিলোঁ। মই মানে মাৰিও বুলি মই হাত কোনোদিনো নুঠাওঁ, মাৰোঁ বুলি মই মাৰা নাই, হাতখনত মানে এনেকৈ মই দিলোঁ। তাই তাৰমানে সেই গাড়ীখনত দুখ পাইছে, গাড়ীখনত অলপ দুখতে তাৰপিছত মই এনেকৈ অলপমান সেই কৰি দিলোঁ। বেয়া লাগিছে মোৰ, তেতিয়া মোৰ চকু পানী অলপমান ওলাই গৈছে, কিন্তু তাইৰ আগত মই দেখা নাই সেই বস্তুটো। তাৰপিছত কি বুলি কয়, খং উঠিছে, মই বহুত খং উঠিছে, কিন্তু মই নিজৰ মানুহটো হৈ মোক তোমাৰ মোবাইলটো চাব নোৱাৰোঁ, কি আছে ইয়াতে, কি চাহ এনেকৈ দিছে, কি আছে এনেকৈ, লাষ্টত মোক এনেকৈ চাহ কৰিছে। তাই কঁপি আছে সেইখিনি টাইমত, বোলে কঁপি চাই কিয়, কি কাৰণত মানুহে থাকোঁতে মোক কি বিশ্বাস নকৰে। তাৰপিছত হেলমেটটো আছিলে মোৰ তাতে হাতত, হেলমেটটো মই এনেকৈ ভাঙি দিলোঁ, বোলে কি হৈছে, হেলমেটটো ভাঙি দি কিনে তাই গাড়ীখন লৈ মাত্ৰ সেইফালে ওলাই গ'ল। মই এটা কথা কৈছিলোঁ, যে বোলে তুমি যদি মোক এনেহেন যদি কৰি আছা, মই তোমাৰ কাৰণে ঘৰ বান্ধিছোঁ, আৰু তোমাৰ কাৰণে ঘৰ বান্ধিছোঁ, যদি মই যি কাম কৰিছিলোঁ সেইখিনি বস্তু গোটেইখিনি টোটেলি মই ভাঙিম, এতিয়াই মই ঘৰত যাই কিনে মই কুঠাৰ লৈ কিনে মই ভাঙিম। মই তাৰমানে শ্বৰ্ট টেম্পাৰটো মোৰ উঠি গ'ল। এইটো শ্বৰ্ট টেম্পাৰ নাছিল, লং টেম্পাৰতে আছিল, কিন্তু মানুহে ভাবি ল'লে তাই ভাবি লৈছে বোলে এইটো শ্বৰ্ট টেম্পাৰ। কোনে কি কৰি আছে ভিডিঅ'খিনিত কথাখিনি অলপমান শুনি বুজি লৈ থাকক। তাৰপিছত কি বুলি কয়, এনেকৈ থকাৰ পিছত মই সন্ধিয়া দুপৰীয়া মই গুচি আহিলোঁ। তাইক মাত দি কিনে বহুত কথা পাতি কিনে যা এতিয়া ঘৰত যা। তাৰ পাছতো তাই বঢ়িয়াকৈ মাত দিছে, যা এতিয়া তুমি ঘৰত যোৱা, তাৰপিছত কি বুলি কয়, সন্ধিয়া পাৰোঁ যদি মই যাম, এনেকৈ কৈছে। মই কৈছোঁ যে বোলে ঘৰত যাব নালাগে, ঘৰত ক'ব নালাগে, কাৰণ মা পাপাৰ আমাৰ বেমাৰী যিহেতু, ক'ব নালাগে। তাই এতিয়া এটা কথাই কয়, যে বোলে তোমাৰ ঘৰত কিন্তু ক'ব নালাগে, আমাৰ ঘৰতহে ক'ব লাগে। আমাৰ ঘৰত কোৱাখিনি আৰু তোমাৰ ঘৰত কোৱাখিনিৰ পাৰ্থক্য আছে। কেনেকুৱা পাৰ্থক্য আছে, যে বোলে মোৰ মা বাপা যদি সুস্থ সবল থাকিলে হয়, কিজানি মোৰ মা বাপাই তোমাৰ ঘৰত গৈ কিনে বঢ়িয়াকৈ কথা আলোচনা কৰিলে হয়, কিন্তু মায়ে এই টকনডাল ধৰি বা এনেকৈ ধৰি কিনে মানে খোজকাঢ়ি আছে এনেকুৱা, আৰু বাবাইটো মানে উঠিবই নোৱাৰে, এনেকুৱা হৈ থাকে ৰাতিপুৱা। এতিয়া তাই সেনেকুৱা কৈছে, বোলে মই সন্ধিয়া পাৰোঁ যদি যাম, ঠিক আছে। তাৰপিছত মই থাকিব নোৱাৰা হৈ মাত্ৰ ভিনদেউক ক'লোঁ, বোলে ভিনদেউ যেনেকৈ নহওক আহক, আজি আহিবই লাগিব, মই এনেকৈ ক'লোঁ, আহিবই লাগিব। মই পাগলৰ দৰে মই হৈ গৈছোঁ। তাৰপিছত মই বাইদেউৰ লগতো মই কথা পাতিব দিলোঁ। তাই তেতিয়া তেনেকুৱা মাথাটো তাইৰ বেয়া হৈ আছে, যে কি হ'ল, কিয় এনেকুৱা কৰি আছে, এনেকুৱা আৰু। আহিলে আমাৰ ঘৰত আহি কিনে তাই আমাৰ মায়ে চিনি পোৱা নাই। তাৰপিছত মাক তাই সেৱা লয়, কিন্তু মাক তাই সেৱাও নল'লে, কাৰণ মুখেদি এবাৰ এনেই মাত দিছে, বোলে আহিছোঁ মই এনেকৈ কৈছে, মুখেদি মই এনেকৈ কৈছে। তাৰপিছত হয় নেকি, তাৰপিছত আৰু মায়েৰে এনেকৈ চাইছি, তাৰপিছত দেখা পোৱা নাই। তাৰপিছত আৰু আহি কিনে বাহিৰত বহিছে, তাই নিজৰ ঘৰ, তাই বাহিৰত বহিছে। এটা কেনে তাৰমানে এটিটিউড এটা দেখাইছে, যে বোলে মই বাহিৰত বহিম এনেকুৱা। মানে মই কৈছোঁ তৎক্ষণাত ভিতৰত সোমা, মানে তৎক্ষণাত ভিতৰত সোমা,
মোৰ মনতো তেতিয়াও আছে, তথাপি ভিতৰত সোমা, তাৰপিছত আৰু বাইদেউহঁতেও ভিতৰত সোমালে, তাৰপিছত ভিনদেউহঁতেও সোমালে, আহি কিনে চাহ পানী দিলে, তাৰপিছত আমাৰ বাবাৰ আগতো কথাবিলাক কৈ আছে, সিহঁতৰ আগতো কথাবিলাক এনেকৈ আলোচনা হৈছে, সি মোক এনেকুৱা কৰিছে তেনেকুৱা কৰিছে, হয় তাইৰ কথাখিনি তাই কৈয়ে আছে, তাইৰ কথা ঠিকেই আছে। তাৰপিছত ঘৰৰ পৰা মোকে কৈছে, মোৰে ভুল যিহেতু মোক কৈছে যে বোলে মই তাইৰ ওচৰত আঠুকাৰি মাত্ৰ মই ক'লোঁ যে বোলে মোৰ ভুল হৈছে দেই, মই যেনেকুৱা হ'ব লাগে সেনেকুৱা মই ভাল হ'ম দে, এতিয়া ঠিকে থাকোঁ দে দুয়োটাই, আৰু ভাল হওঁ দে, মই এনেকৈ কৈছোঁ। তুমি যিমান ক'লেও মই নৰোঁ নহয়, মোৰ মন ভাঙি গৈছে, অমুক তমুক এনেকৈ কথা কৈছে। মন ভাঙা বস্তু নেকি? মন যেতিয়া তুমি অৰিজিনেলকৈ ভাল পাবা, সেই কোনো তোমাৰ যিমান যি কৰিলেও মন নাভাঙে, যিমান যি কৰা অৰিজিনেলকৈ যদি কোনোবাই যদি ভাল পায়, কোনো কাৰণত মন নাভাঙে। সেইটো তুমি পুলিচ নহয়, আৰ্মি নহয়, যি হ'লেও তোমাৰ কোনো কাৰণত মন নাভাঙে বুলি কৈছোঁ যে নাভাঙে অৰিজিনেল প্ৰেমত। আৰু যদি সময়ৰ লগত যদি প্ৰেম কৰিছিলি, তেতিয়াতো কথাই নাই, সময়ৰ লগত উঠি ভাহি যায়ে থাকিবি, ইফালে মই নলাত পৰি থাকিম, তুমি ইফালে সাগৰত উঠিয়ে বঢ়িয়াকৈ যাই থাকিবা। তাৰপিছত কথাবিলাক সেনেকৈ কথা হৈ গ'ল। আমাৰ বাবাই তেতিয়া এটা কথা কৈছিল যে বোলে মাজনী তোমাৰ কাৰণে মই সেৱা কৰি থাকোঁ, কিন্তু মোৰ কাৰণে এবাৰো নকয়। যেতিয়া তাই সেইখিনি কথা কৈছে, কথাখিনি কোৱাৰ পাছত মোক কৈছে, মোক বাবাইও ভালকৈ মাত দিয়া নাই, মায়েও ভালকৈ মায়ে মাত দিছে, কিন্তু বাবাই মোক ভালকৈ মাত দিয়া নাই। তাৰপিছত সিহঁতে আমাৰ ঘৰৰ পৰা গ'ল, মন্দিৰ ঘৰৰ যি বস্তু কামবিলাক আছে, মই সেইবিলাক মই A to Z কৰিছোঁ তাইৰ কাৰণে, যাতে অহাৰ পাছত তাই সেইবিলাক কাম কৰিব পাৰে। এইটোত নাথাকিলেও কিছুমান বস্তু মৰমত কিছুমান বস্তু কৰা যায়, প্ৰেছাৰত কৰা যায়, আপোনালোকে বুজি পায় সেইবিলাক কথা। তাৰপিছত মোৰ বহুত বেয়া লাগিছে আৰু গ'ল এনেকৈ ঘৰত গৈ কিনে মোৰো আৰু ছুটি আৰু শেষ হ'ব আৰু এনেকুৱা আহিলোঁ, আহি কিনে এনেকৈ থাকিলোঁ আৰু তাৰপিছত ব্লগ চগ খুলি দিলে, ভালকৈ থাকিলোঁ, ভালকৈ কথা বতৰা পাতিলোঁ। কথা বতৰা পাতি কিনে মোৰ ভুল হ'ল, মই ফোন মাৰি থাকিব নালাগে তাইক, ৰাতি হওক দিনত হওক, তাৰমানে মোক ফোন মাৰি থাকিব নালাগে। এনেকুৱা কি কথা? তুমিতো 8 ঘণ্টা তুমি ডিউটি কৰা, ধৰি লৈছোঁ তুমি 8 ঘণ্টা ডিউটি কৰা, 2টাৰ পৰা 10টা ডিউটি কৰা, হয়নে নহয়? আৰু তোমাৰ কি বুলি কয়, ৰাতিপুৱা তুমি 6টা বজাৰ পৰা তুমি 2টা বজালৈকে ডিউটি কৰা, এনেকৈ 7-8 ঘণ্টা তুমি ডিউটি কৰা। আহি কিনে মোৰ লগততো কমচে কম তুমি এটা ফোন কৰা, এটাও ফোন নাই। মোৰ ফোন নামাৰিলে তাইৰ পৰা এটাও ফোন নাহে। মোৰ তেতিয়া বেয়া লাগে, মই ইমানখিনি মই কৰি আহিলোঁ, ভাল হ'ব দে বুলি মাত্ৰ মই ভাবি ফোন মাৰি আহিলোঁ। এদিন কি হ'ল, মই ডিউটিত গৈ আছোঁ, মই বাহিৰত ডিউটিত গৈ আছোঁ, মই ট্ৰাকত গৈছোঁ, ট্ৰাকৰ শব্দটো গমেই পোৱা নালাগে, ট্ৰাকত এনেকৈ ঘিলি আছে, মই শুনা পোৱা নাই, মই বাৰে বাৰে ফোন মাৰিছোঁ। তাৰপিছত ৰিচিভ কৰিছে ফোনটো, ৰিচিভ কৰি কিনে তাৰপিছত আধা ছেকেণ্ডো হোৱা নাই, কি বা কৈছে মই একো বুজি নাপালোঁ। তাৰপিছত মই নেক্সটবাৰ মই ফোন কৰিলোঁ, নেক্সটবাৰ ফোন কৰাৰ লগে কি কৈছে, তোৰ কাম নাই নেকি, অমুক এনেকৈ কি মোক এনেকৈ অশান্তি দি আছে, মোক এনেকৈ কৈছে। তাৰপিছত মোৰ বেয়া লাগি গ'ল, মোক কি অশান্তি দিলে। তাৰপিছত মোক মেছেজ দিছে, এতিয়াও আছে মোৰ মেছেজবিলাক। তাৰপিছত মোক কৈছে যে বোলে ইমান অশান্তি দি আছে চালা, তাতকৈ মই ব্লক কৰি থৈ দিয়াই ভাল হ'ল। তেনেকৈ কৈ কিনে আজিলৈকে ব্লক হৈ আছে, থাকিল এনেকৈ ব্লক হৈ। তাৰপিছত মই তথাপিও মই ফোন মাৰি থকা হ'লোঁ, তাৰপিছত ফোন কৰাৰ পিছত তাইও এটা ৰেচপঞ্চ দিয়ে মাজে মাজে। তাৰপিছত মই 100 বাৰ ফোন মাৰিলেহে মাজতে এবাৰো কেতিয়াবা নামাৰে, এবাৰো সেই নকৰে। এদিন তাই তাৰপিছত মানে পাৰ্কত ঘূৰিব গ'ল, যেতিয়া গুৱাহাটীত আছিলে পাৰ্কত ঘূৰিব গ'ল, তেতিয়া মই ফোন মাৰি আছিলোঁ, মোক কৈছে যে মই বিজি আছোঁ, তাই বিজি হৈ আছে, মই ধৰি লৈছোঁ তাই বিজি আছে। কিন্তু কেনেকৈ ক'ত বিজি আছে সেইখিনি মোক কথাটো মোৰ শুনবাও ইচ্ছা আছে, মোৰ জানিবও ইচ্ছা আছে। কিন্তু তাই কি কয়, মোৰ জীৱনত ইমান সেইখিনি, মোৰ লাইফত ইমান সেই নকৰিবি, ইমান সেই নকৰিবি, এতিয়া মই লাইফত তাইৰ মই সেই কৰিব নালাগে। কিন্তু আগতে মই সেই মাহে কি কৰিলোঁ, আগৰ সেই মাহে ক'ত গ'ল, সেই মানে কিছুমান বস্তু সেই নহয় আৰু।